যোৰহাটত সাংস্কৃতিক বিকাশ মঞ্চ যোৰহাট অসমৰ সৌজন্যত অসম ভিত্তিক গীত আৰু নৃত্যৰ প্ৰতিযোগিতা। যোৰহাটৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি আৰু গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈছে এই বৰ্ণাঢ্য অনুষ্ঠান। সদৌ অসম ভিত্তিত বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱাৰ নিৰ্বাচিত একক গীতৰ প্ৰতিযোগিতাৰ লগতে তিনি প্ৰসাদৰ গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে তিনি প্ৰসাদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ সমাজকৰ্মী নাৰায়ণ চন্দ্ৰ ভূঞা, শিক্ষক প্ৰকাশ বৰা আৰু সমাজসেৱিকা বীণা পূজাৰী। ইয়াৰ পাছতেই সাংস্কৃতিক বিকাশ মঞ্চৰ সভাপতি প্ৰদীপ বৰদলৈ মঞ্চত বন্তি প্ৰজ্বলন কৰাৰ পাছতেই প্ৰতিযোগিতাসমূহ উদ্বোধন কৰে গীতিকাৰ সুৰকাৰ সাংস্কৃতিক কৰ্মী মৃদুল ভূঞাই। মঞ্চৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা সমবেত সংগীতত উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আনহাতে নিশাৰ ভাগলৈ অনুষ্ঠিত হয় প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ বিতৰণী সভা আৰু বিশেষ সাংস্কৃতিক সন্ধ্যা। মই ভাবি আছিলোঁ যে ত্ৰিপ্ৰসাদৰ প্ৰতিযোগিতা এটা পাতিম বুলি, তেওঁলোকৰ যি গীতৰ ওপৰত আৰু তেওঁলোকৰ গীতৰ আধাৰত এটা নৃত্য। এইটো ভাবি থাকোঁতেতো আচলতে কি এটা ৰূপায়ণ কৰিবলৈ আজি সক্ষম হ'লোঁ আৰু সুন্দৰভাৱে এই অনুষ্ঠানটোত আমি সহযোগিতা পাইছোঁ। শতাধিক মানে প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত সহযোগিতা আহিছে, বিভিন্ন প্ৰতিযোগিতাত মানে ভিৰ কৰিছে। আচলতে কাক আগত দিম কাক পিছত দিম এনেকুৱা ধৰণৰো কিছুমান হৈছে। গতিকে মানে ভাবিছোঁ যে এনেধৰণে পতাৰ কাৰণে হয়তো আমাক লগত সহযোগিতা কৰিছে ত্ৰিপ্ৰসাদৰ মানে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা, এই মহান শিল্পীসকলৰ যি সৃষ্টি, এই সৃষ্টিখিনি যাতে আমি নতুন প্ৰজন্মৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰোঁ আৰু তেওঁলোককে শুদ্ধ এটা ৰাস্তাই দি তেওঁলোকৰ অনাগত দিনত যাতে এই গীতখিনি ভালধৰণে চৰ্চা কৰি থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এই প্ৰতিযোগিতাটো আগবঢ়াবলৈ গ'লোঁ। আৰু ইয়াৰ আগতে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাক কৰি যাওঁ, কিন্তু ইয়াত যিটো ধৰণে সঁহাৰি পালোঁ খুবেই ভাল লাগিলে যে এই ধৰণে আচলতে আদৰি লোৱাৰ কাৰণে বা নতুন প্ৰজন্ময়ো যে এই গীতখিনি এতিয়াও সুন্দৰভাৱে আদৰি লৈছে তাৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ। অসমবাসীয়ে আচলতে এইসকল ব্যক্তিক সদায় সোঁৱৰি থাকক। আমি এই ধৰণৰ লোকসকলৰ এই ধৰণৰ গীতবিলাক যাতে আমি সমাজলৈ আগবঢ়াই দিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰি আছোঁ। আৰু এটা কথা জানিম, আজি বিচাৰকৰ আসন কোনে অলংকৃত কৰিছে? বিচাৰকৰ আসনত আমি স্বনামধন্য দীপালীনা দুৱৰা চলিহা বাইদেউ, খুব এগৰাকী প্ৰতিষ্ঠিত শিল্পী আৰু তেখেতৰ বিভিন্ন ধৰণৰ অৱদান সাংস্কৃতিক জগতত আছে, সেইটো সকলোৱে জানে। আমি সেয়েহে এটা মানে নিৰপেক্ষ বিচাৰ পাবৰ কাৰণে আচলতে আমি তেওঁক আমন্ত্ৰণ কৰিলোঁ আৰু আশা ৰাখিছোঁ আমি তেওঁৰ পৰা এটা নিৰপেক্ষ ফলাফল পাম বুলি আশা কৰিছোঁ। লগতে আৰু মোৰ ভাতৃসম সুমন্ত পৰাশৰকো আমি লগতে আমন্ত্ৰণ কৰিছোঁ। তেওঁ এজন খুব সুন্দৰভাৱে মানে বিচাৰৰ ফলাফল দিব পৰা এজন সক্ষম লোক, সুন্দৰ সংগীতৰ সাধক। গতিকে তেওঁকো আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। ভাল লাগিছে, তেখেতসকলেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই সুন্দৰ অনুষ্ঠানটিৰ মানে সহযোগিতা কৰিছে।